আপুনি চাই আছে লাইভ আৱাৰ বিহাৰত বালি মাফিয়াই দব্দ পাইছে অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা মহিলা খনি বিষয়াক আক্ৰমণ কৰা হৈছে মহিলা খনি বিষয়া অময়া কুমাৰীৰ লগতে আন দুজন গুৰুতৰভাৱে আহত আন দুজন হৈছে জিলা খনি বিষয়া কুমাৰ গৌৰৱ আৰু খনি পৰিদৰ্শক সৈয়দ ফৰহিন বিহাৰৰ বিহতা থানাৰ অন্তৰ্গত পৰেব গাঁৱত সংঘটিত হৈছে কিহৰণকাৰী এইটো ঘটনা অভাৰলোডিঙৰ বিৰুদ্ধে তালাচী চলোৱাৰ সময়তে বালি মাফিয়া ট্ৰাক চালক আৰু বালিৰ মহলৰ মানুহে খনি বিভাগৰ দলটোক আক্ৰমণ কৰে দৃশ্য আপুনি এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে টেলিভিছনৰ পৰ্দাত বহু লোকে অভিযানকাৰী দলটোলৈ শিল নিক্ষেপ কৰাৰ লগতে লাঠিৰে আক্ৰমণ কৰে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 44 জন লোকক আটক কৰিছে এতিয়ালৈকে ঘটনাক লৈ তিনিখন এজাহাৰ পঞ্জীয়ন কৰিছে বিহাৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন ক'লা ৰঙৰ স্কৰপিঅ জব্দ কৰিছে আৰু ঘটনাক লৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তদন্তৰ নিৰ্দেশ দিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো ইতিমধ্যে আশ্বাস দিছে তেখেতে তৎকালীনভাৱে নিৰ্দেশ দিয়া দেখিবলৈ পোৱা গৈছে আপোনাক দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো সমান্তৰালকৈ আমি বিষয়টো সংক্ৰান্তত থকা আপোনাক ভাষ্য শুনাম কিন্তু বিহাৰত বালি মাফিয়াই এনেকৈ দব্দ পাইছে মাৰপিটৰ ঘটনা সংঘটিত হৈছে যোনে যেনেকৈ পাৰিছে হাতত যি আছে সেয়া দি মাৰপিট কৰা দেখিবলৈ পোৱা গৈছে অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা মহিলা খনি বিষয়াক আক্ৰমণ কৰা হৈছে এক প্ৰকাৰৰ মাফিয়া ৰাজ চলিছে তাতে কোনো আহিব নোৱাৰে কোনেও তেওঁলোকক ৰখাব নোৱাৰে তেনে এক পৰিৱেশে বিৰাজ কৰিছে মহিলা খনি বিষয়া অময়া কুমাৰী আৰু তেওঁৰ লগত আন দুগৰাকীৰ আহত হোৱাৰ খবৰ আহিছে আহত দুগৰাকীৰ নাম হৈছে কুমাৰ গৌৰৱ তেখেত হৈছে জিলা খনি বিষয়া আৰু আনগৰাকী হৈছে পৰিদৰ্শক খনি পৰিদৰ্শক সৈয়দ ফৰহিন বিহতা থানাৰ অন্তৰ্গত পৰেব গাঁৱত এই ঘটনাটো সংঘটিত হৈছে অভাৰলোডিং হৈছিল ৰাইজে বাৰম্বাৰ তাকে লৈ মন্তব্য কৰিছে ৰাইজে বাৰম্বাৰ অভিযোগ তুলিছে দৃশ্যমাদিত হৈছে সেই সময় দৃশ্য বিষয়াসকলক এনেকৈ মাৰপিট কৰা অভাৰলোডিঙৰ বিৰুদ্ধে তেওঁলোকে তালাচী চলাইছিল আৰু তেনে সময়তে বালি মাফিয়া ট্ৰাক চালক আৰু বালিৰ মহলৰ বিৰুদ্ধে এনেধৰণে দলটোক আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ সৈতে ৰজিতা কয় আমি ক'ব পাৰোঁ যে হাজোতো বাৰম্বাৰ প্ৰতিবাদ চলি আছে হাজোতো এই বালি মাফিয়াক লৈ যথেষ্ট প্ৰতিবাদ চলি আছে আৰু তাক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে কিন্তু অনুৰূপ ঘটনা যে কম দিনৰ ভিতৰত সংঘটিত নহ'ব তাৰো নুই কৰিব নোৱাৰি আৰু এয়া বিহাৰত দেখিবলৈ পোৱা গৈছে তেওঁলোকে পৰিদৰ্শন কৰিবলৈ অহা বিষয়াসকলক এনেধৰণে মাৰপিট কৰিছে বালি মাফিয়াই আমি বিষয়টো সংক্ৰান্তত থকা ভাষ্য এই মুহূৰ্তত শুনাব বিচাৰিম माइनिंग ऑफिसर और उनके वीडियो साहब के साथ में हम लोग के द्वारा जो गाड़ी की चेकिंग की जा रही है तो कुछ जो असामाजिक तत्व उनके द्वारा पथराव किया और सरकारी कार्य उसी संबंध में हम लोग के द्वारा जो है तो पथराव हुआ है घायल इसमें कुछ लोग घायल है पुलिस एक जो ऑफिशियल्स है जो डिस्ट्रिक्ट माइनिंग ऑफिसर उनको भी चोट लगी है और साथ ही साथ एक इंस्पेक्टर গুৱাহাটী বিহু সন্মিলনীৰ ফলাফল ঘোষণা কৰাৰ খবৰ আপোনাক জনাইছো বিহু সম্ৰাকীৰ খিতাপ লাভ কৰিছে গুৱাহাটীৰ প্ৰতীক্ষা ৰাণী বৰগোহাঁয়ে আৰু মৰাণৰ বন্যাদী গগৈৰ শিৰত বিহুৰাণীৰ খিতাপ আৰু বিহু কুঁৱৰীৰ খিতাপ দখল কৰিছে লখিমপুৰৰ অনন্য ফুকনে শ্ৰেষ্ঠ ঢুলীয়া এইবাৰ দুলুমণি বৰা আনহাতে শ্ৰেষ্ঠ পেঁপা বাদক দেৱজিৎ তামুলী 7 গৰাকী বিহুৱতীয়ে অংশগ্ৰহণ কৰিছিল গুৱাহাটী বিহু সন্মিলনীৰ প্ৰতিযোগিতাত আৰু তেওঁলোকে এই কিতাপসমূহ গ্ৰহণ কৰিছে তাৰ পাছতে আনন্দিত হৈছে সকলোৱে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আপোনাকে দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকৰ বাবে কেনেধৰণে আদৰিছে তেওঁলোকক ঘৰত কি ধৰণে আদৰিছে লখিমপুৰত কেনেকৈ আদৰিছে গুৱাহাটীত কেনেকৈ আদৰিছে মৰাণত কেনেধৰণে আদৰিছে আমি আপোনাক দৃশ্যসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিম গুৱাহাটী বিহু সন্মিলনীয়ে তেওঁলোকক দিয়া বিহু সম্ৰাকীৰ সেই বঁটা আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম কালি কি পালে কাৰণ জ্যেষ্ঠ সাংবাদিক হিৰকজ্যোতি মালাকৰ আমাৰ সৈতে থাকিব হিৰকজ্যোতি মালাকৰে প্ৰতীক্ষা ৰাণী বৰগোহাঁইৰ ঘৰৰ পৰা আমাক পৰিৱেশ দেখুৱাব প্ৰতীক্ষাৰ সৈতে কথা পাতিব আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম অনুভৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম মুহূৰ্তত আমি সাজু হ'বলৈ চেষ্টা কৰিম প্ৰতীক্ষাৰ সৈতে কথা পাতিবলৈ হিৰকজ্যোতি মালাকৰ সৈতে কথা পাতিম আৰু চৰকাৰৰ নীতি আছিল চৰকাৰে বান্ধি দিছিল তেওঁলোকে ইতিমধ্যে চান্দা বৰঙণি ইত্যাদিসমূহৰ বহু কথা আহে সেইসমূহ কৰিবলৈ মানা কৰিছিল বাধাবাধকতা আছিল তাৰ মাজত সুন্দৰকৈ বিহু পালিত হৈছে আৰু ৰাইজে অসমৰ বিভিন্ন প্ৰান্তত সুন্দৰকৈ বিহু পালিছে প্ৰস্তুতি চলিছে বিভিন্ন প্ৰান্তৰ পৰা আপোনাক অহৰ্নিশে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰিৱেশ দেখুৱাই গৈছোঁ এই মুহূৰ্ততো আমি যাম আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰতীক্ষা ৰাণীৰ সৈতে প্ৰতীক্ষা ৰাণীৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম পিতৃ মাতৃৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু হিৰকজ্যোতি মালাকৰে সেই পৰিৱেশসমূহ আমাক দেখুৱাব আমি সাজু হ'ম হিৰকৰ সৈতে যাবলৈ চেষ্টা কৰিম হিৰকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিকগৰাকী তেওঁলোকৰ ঘৰত গৈ উপস্থিত হৈছে আৰু প্ৰতীক্ষাৰ সৈতে এক্সক্লুসিভলি আমি প্ৰথমবাৰৰ বাবে কথা পাতিবলৈ চেষ্টা কৰিম নিউজ 18 দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম সাজু হৈছে হিৰকজ্যোতি মালাকৰ আমি যাম হিৰকৰ ওচৰলৈ
হয় কৃপাঞ্জল, যিহেতু 2023 বৰ্ষৰ লতাশিল যি বিহু সম্ৰাজ্ঞী, সেই বিহু সম্ৰাজ্ঞী খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে কাহিলীপাৰা নিবাসী প্ৰতীক্ষা বৰগোহাঁই। আৰু এই মুহূৰ্তত মোৰ লগত প্ৰতীক্ষা ৰাণী বৰগোহাঁই উপস্থিত আছে আৰু তেখেতৰ সৈতে কথা পাতিম। সকলোৱে এটা সপোন থাকে যে বিহু সম্ৰাজ্ঞী হোৱাৰ, এই সপোন আপোনাৰ পূৰ্ণ হ'ল কি? প্ৰথমে প্ৰতিক্ৰিয়া কি জানে? নমস্কাৰ, ইমান ৰাতিপুৱাই আমাৰ ঘৰলৈ অহাৰ বাবে। সপোন বুলি নকওঁ আৰু বিহুৱতী হোৱাৰ পিছত ভাবিছিলোঁ এদিন হ'লেও সম্ৰাজ্ঞী হ'ম। ভাল লাগিছে আজি সেই কিতাপটো মোৰ শিৰত জিলিকি উঠাৰ বাবে। যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে এই কিতাপটোৰ বাবে। এই যাত্ৰাটো কেনেকুৱা আছিলে? আচলতে প্ৰথমবাৰ যি ক'বলগীয়া হয়, যাত্ৰাটো কেনেকুৱা আছিল? আচলতে সৰুৰ পৰা নাচোঁ, তাৰপিছত বিহুৱতী কমিশ্যন জইন কৰিলোঁ। তাৰপিছত ভাবিলোঁ যে ইয়াৰ নেক্সট প্ৰজেক্টটো হৈছে আপোনাৰ বিহু সম্ৰাজ্ঞী। তাৰ বাবে মই বিশেষভাৱে প্ৰস্তুতি চলাইছিলোঁ, কিন্তু মই প্ৰথমবাৰতে কেতিয়াও সফল হোৱা নাছিলোঁ। বহুত কষ্টৰ ফলত, বহুত কষ্ট কৰি মোৰ গোটেই পৰিয়ালে মোৰ লগত জড়িত হৈ আছে। তাৰ ফলত মই এই সন্মানটো পাবলৈ মই সেয়া কৰিছোঁ। প্ৰস্তুতি কেনেদৰে চলোৱা আছিলে? আচলতে যে চাব যে বিহু সম্ৰাজ্ঞী যদি মঞ্চখনত উঠিবলৈ হয় যথেষ্টখিনি সফলতা লাভ কৰিব লাগে, আৰু প্ৰস্তুতি চলোৱাৰ কথা আপুনি ইতিমধ্যে প্ৰকাশ কৰিছে। প্ৰস্তুতি কেনেদৰে চলোৱা হৈছিলে? যিহেতু আমি জনাত আপুনি বহুদিনৰ পৰাই এই লতাশিল বিহু সম্ৰাজ্ঞীৰ বাবে আপুনি যুঁজি আছে। হয়, প্ৰস্তুতি বুলি ক'লে কোনো এমাহ দুমাহ নহয়, মই গোটেই 12 মাহেই থাকোঁ। আচলতে মোৰ সৰুকৈ এখন স্কুলখনো আছে। স্কুল আচলতে খোলাৰ এটা উদ্দেশ্য, যাতে মোৰ অনুশীলনটো মই লগতে অব্যাহত ৰাখিব পাৰোঁ। আৰু মই কণ ল'ৰা ছোৱালীকো শিকাওঁ। তেওঁলোকক কোনো মই মূল্য নলওঁ, আচলতে কোনো ফিজ নলওঁ তেওঁলোকৰ পৰা। আৰু আচলতে মোৰো অভ্যাসটো হয়, সেইটো কাৰণে আচলতে মই 12 মাহেই আচলতে বিহুৰ লগত জড়িত। 12 মাহে জড়িত। হয়। আৰু কালি যি সময়ত যে এনাউন্স হৈছিলে বা ঘোষণা হৈছিলে বিহু সম্ৰাজ্ঞী খিতাপ লাভ কৰা, তেতিয়া কোনবোৰ কথা আচলতে মনত পৰিছিলে বিশেষকৈ? কথা মানে আচলতে মই ব্লেংক হৈ গৈছোঁ, একো কথা মনত পৰা নাই। কোনোবাই যদি কিবা সুধিছেও মোক সুধিছে ভাল লাগিছে নে বেয়া লাগিছে, একচুৱেলি মই নিজে বুজি পোৱা নাই মোৰ ভাল লাগিছে নে বেয়া লাগিছে। আচলতে চাগে ভাল লাগিছে। তাৰপিছত ইমান দিনৰ এটা সপোন এটা পূৰ্ণ হ'ল, সেইটো কাৰণে খুব সুখী। বিহু সম্ৰাজ্ঞী যিহেতু দেখিব পোৱা যায়, লতাশিল বিহু সম্ৰাজ্ঞী পূৰ্বতে বহুত বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায়। এইবাৰ কিছু সেই বিতৰ্কৰ পৰা দূৰত থকা দেখিবলৈ পোৱা গৈছে। পূৰ্বত যদি চাব যায় 2020 বৰ্ষৰ বিতৰ্ক হৈছিল, তাৰ আগতো হৈছিলে। এইবাৰ কেনেকুৱা ধৰণৰ বিতৰ্কৰ কথা এতিয়া নকওঁ। এতিয়া এটা ভাল মনৰ সুন্দৰ পৰিৱেশত আছোঁ। সেইবাবে মই যি হৈ গ'ল বাৰু মই ইমান বিশেষ নাজানো তাৰ বিষয়েও, কিন্তু এইবাৰ সকলোবোৰ সুখী। আৰু গোটেই বিচাৰকৰ পৰা আদি কৰি গোটেই দৰ্শকসকলে মোক ছাপোৰ্ট কৰিছে, ভাল পাইছে খুব। আহি পেলাই অডিয়েঞ্চৰ দৰ্শকসকলেও আহি পেলাই কৈছে খুব সুন্দৰ নাচিছা। মই তাতেই সন্তুষ্ট। তেতিয়ালৈকে মোৰ কোনো বিজয় হিচাপে ঘোষণা কৰা নাছিলে। আহি পেলাই সকলোৱে আহি পেলাই লগ ধৰিছেহি, কৈছে তোমাৰ নাচ আজি খুব ভাল হৈছে, তুমি হাৰা জিকা তাক লৈ তুমি মন নকৰিবা, সেয়া নকৰিবা, দুখ নকৰিবা। কিন্তু আহি পেলাই যে কৈছিলি সেইখিনিয়ে মোৰ সন্তুষ্টি। আৰু মোৰ কেইগৰাকী প্ৰতিযোগিতা হৈছিলে কালি যিখন বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা? আমাৰ 7 গৰাকীয়ে অংশগ্ৰহণ কৰিছিলে। 7 গৰাকী কৰিছিলে। আৰু এইখিনিতে যথেষ্ট বিহু সম্ৰাজ্ঞী যিহেতু লাভ কৰাৰ পিছত যথেষ্ট সন্মান লাভ কৰে, তাৰপিছতে উপহাৰ যথেষ্ট এটা অফাৰো আহে, চাকৰি অফাৰ। ইতিমধ্যে হয়তো তোমালৈ আহিছে অফাৰ, সেই অফাৰ কেনেদৰে গ্ৰহণ কৰিবানে? ধন্যবাদ জনাইছোঁ। নেম কেয়াৰৰ ফালৰ পৰা মোক এটা অফাৰ আহিছে। চাওঁ ভৱিষ্যতে মই কিদৰে কৰিব পাৰোঁ। এতিয়ালৈকে মই ভবা নাই। মই অলপ অধ্যয়নো কৰি আছোঁ, সেইটো কাৰণে চাওঁ। যদি মই যাম বাৰু, তেওঁলোকক ধন্যবাদ জনাইছোঁ ইমান এটি সুযোগ দিয়াৰ বাবে। এই যাত্ৰা আগুৱাই গৈ থাকিব আপুনি? হয়, নিশ্চয়। কাৰণ আচলতে এইটোৱেই শেষ নহয়, এইটো এটা সন্মানহে। কিন্তু শিকিবলগীয়া জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনৰ পৰা শিকিবলগীয়া বহুতখিনি আছে। আৰু মই যিখিনি শিকিছোঁ, মই মোৰ কনিষ্ঠখিনি শিকাম বুলি নহয়, মই যিখিনি জানো তেওঁক তাকেই দিম বুলি ভাবিছোঁ। আৰু শিকাৰ কেতিয়াও শেষ নাই আচলতে। এইখিনিতে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে বিহু গীতটা শুনিব বিচাৰিব, যিহেতু তুমি বিহু গীত যথেষ্ট ভাল গোৱা, মঞ্চতো যথেষ্ট শুনিবলৈ পোৱা গৈছে। আমাৰ নিউজ 18 দৰ্শকসকলে বিহু গীতটোৰ ওচৰলৈ যাম। গোৱা আৰম্ভ কৰিছে নেকি তেখেতে? বিহু গীতটোৰ ওচৰলৈ যাম, কিন্তু তাৰ তোলৈ মনত পৰে গধূলি কুলি তোলৈ মনত পৰে গধূলি সদায় যাব পাৰোঁ মই পুৱা গধূলি যদি দিয়া মৰমৰ মাত এষাৰি, যদি দিয়া মৰমৰ মাত এষাৰি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যি সফলতা, সেই সফলতা কৃতজ্ঞতা কাক দিব বিচাৰিবা তুমি?
কৃতজ্ঞতা আচলতে মোৰ এই যাত্ৰাত যিখিনি মানুহ মোৰ লগত জড়িত হৈ আছে, মোৰ মা দেউতা, মোৰ বিহুৰ গুৰুসকল, আচলতে কনিষ্ঠৰ পৰা মই শিকিছোঁ, জ্যেষ্ঠজনৰ পৰা শিকিছোঁ। এই যাত্ৰাত মোৰ লগত যিখিনি সহযোগী আৰু লগতে বিশেষকৈ মোৰ দলটি আচলতে তেওঁলোক সকলোবোৰ মিলি পেলাই আচলতে মই আজি এই শিৰত সন্মানটো পাইছোঁ আৰু এই যাত্ৰাতে সকলোবোৰ মোৰ লগত জড়িত হৈ আছে। আমি জনাতো তুমি প্ৰশ্ন এটা সুধিব বিচাৰিছিলোঁ, যদি আপুনি সুধিবলৈ সক্ষম হয় সুধিব পৰা যায়। কি লাভ কৰিবলৈ সক্ষম হৈছা যদি তুমি ক'ব বিচাৰা? মই পাইছোঁ, যথেষ্টখিনিয়ে পাইছোঁ। নিউজ লাইভ বসন্ত ৰাণী, তাৰপিছত অসমত যিমানখিনি বিহু কম্পিটিশ্যন কৰা হয়, বিহু ৰাণী, বিহুৱতী প্ৰতিযোগিতা, মই সকলোতে অংশগ্ৰহণ কৰি এটি সুফল পাইছিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হিৰকজ্যোতি মালাকৰ প্ৰশ্নটো আছিল এইটো যে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত এইবাৰ নতুনকৈ বিহুক যিহেতু সন্নিৱিষ্ট হৈছে, তেওঁ অতীজৰে পৰাই ভাল পায়, একদম সৰুৰে পৰা বিহু ভাল পায়, আগলৈও তেওঁ বিহু এনেকৈ কৰি যাব। সেই সন্দৰ্ভত আমি কোনো মতপোষণ তেওঁৰ পৰা বিচৰা নাই, চৰকাৰীভাৱে কোনো কথা বিচৰা নাই, কিন্তু এই ক্ষেত্ৰত তেওঁ আৰু আগবাঢ়ি যোৱাত কি ব্যৱস্থা কৰিব বা কি ধৰণে তেখেতে মন্তব্য কৰিব, কাৰণ তেওঁৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব, সমগ্ৰ অসমবাসীয়ে বিচাৰিব তেওঁৰ কথাখিনি, যথেষ্ট গুৰুত্ব বহন কৰিব। আমি তেওঁৰ পৰা সেই অনুভৱ জানিব বিচাৰিম। আগলৈ এনেধৰণৰ হৈ থাকিব লাগে নে আৰু কিবা ব্যতিক্ৰম হোৱাটো তেওঁ বিচাৰে? নিশ্চয়কৈ সেই কথা মই জানিব বিচাৰিম, তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু বিহু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত এতিয়া স্থান লাভ কৰিছে আৰু বিহু কেন্দ্ৰৰে আগুৱাই লৈ যোৱাটো বিচাৰে। আৰু গিনিজ এয়াই নে 12,000 ঢুলীয়া নাচনী একেলগে নাছিলে, তাৰপিছত পৰ্যায়ত আমাৰ কি বিচাৰা? আচলতে বিশ্ব দৰবাৰত বিহু ইতিমধ্যে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে। আচলতে আমাৰ বাবে গৌৰৱৰ কথা গ্ৰীনিজ বুকত যে বিহুৱে স্থান লাভ কৰিছে, কিন্তু বিশেষভাৱে আচলতে মই জড়িত হৈ আছিলোঁ, কিন্তু মই সেইটো সময়ত থাকিব নোৱাৰিলোঁ। সেইটো সময়ত মোৰ NSDৰ পৰা সংগীত নাটক একাডেমীৰ এখন নাটক আছিলে, সেইবাবে মই উপস্থিত থাকিব নোৱাৰিলোঁ, কিন্তু মই 13 তাৰিখে গৈছিলোঁ। আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিব লাগিব। তেওঁ ইমান ধুনীয়াকৈ নিয়াৰিকৈ এই গোটেই কামখিনি সফলতা অৰ্জন কৰিলে আৰু ভৱিষ্যতে চাগে তেওঁলোকে আৰু কিবা এটা ডাঙৰ ভাবিছে, ভাল পাম। আজি 11,000লৈ কৰিছে, পিছত চাগে 25,000লৈ নাচনী প্ৰায় কৰিব আশা কৰিছোঁ। তাত চাগে জড়িত হৈ থাকিবলৈ পালে মই সুখী অনুভৱ কৰিম। তেখেতে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে যে আগন্তুক 3 বছৰ বা 2 বছৰ ভিতৰত 25,000 নাচনী লৈ তেওঁলোকে বিশ্ব ৰেকৰ্ড পুনৰবাৰ কৰিব। তাৰ তেওঁ অংশীদাৰ হ'বলৈ পাই যথেষ্ট অংশীদাৰ হ'ব বুলি কৈছে। আৰু এইখিনিতে মই অন্য এটা কথা সুধিব বিচাৰিম, যিহেতু নাটকৰ লগত জড়িত হৈ থকা তুমি যথেষ্ট নাট পৰিৱেশন কৰিছা, এই নাটকৰ ধাৰাটো অব্যাহত থাকিব ইয়াৰ বিহু আমৰাকি হোৱাৰ পিছতো? নিশ্চয় নিশ্চয়। আচলতে বিহু নাচ আৰু নাটক মই সমানে ভাল পাওঁ। মই নাম ল'ব লাগিব প্ৰথমতে শ্ৰী প্ৰবীণ কুমাৰ শইকীয়া, ৰশ্মিৰেখা শইকীয়া, তেওঁলোকৰ লগত মই ভালেখিনি নাটক কৰিছোঁ, ফ'ক বেছ ড্ৰামা কৰিছোঁ। তাৰপিছত মধুসূদন দাস, তেওঁলোকৰ মই বহুখিনি নাটক কৰিছোঁ। আৰু সেইদৰে নাটকৰ লগতে মই এটা সংলাপ কিন্তু শুনিব লাগিব। এতিয়া যিটো PhD কৰা আছে, কোনটো বিষয়ত PhD কৰিছে? মই ফ'ক ডান্সৰ ওপৰতে কৰিছোঁ, এতিয়া CCRT দ্বাৰকাৰ পৰা, দিল্লীৰ পৰা। আৰু এইখিনিতে আমাৰ দৰ্শকসকলে নাটক এটা সংলাপ শুনিব বিচাৰিছে তোমাৰ পৰা, যদি নাটক এটা সংলাপ হয়। নাটকৰ সংলাপ আচলতে বহুতখিনি থাকে, কিন্তু ভাল লাগে তোমাৰ? আচলতে মই ৰিচেণ্টলি অবিনাশ শৰ্মাৰ ছাৰৰ এখন কৰিছিলোঁ। মানে এনেকুৱা হয়, নাটকত ইমান ডাঙৰখিনি সংলাপ থাকে, এটা সময়লৈকেহে মনত থাকে। এতিয়া দিন হৈ গ'লতো, মানে মই বিহুৰ প্ৰিপেৰেশ্যন কৰিলোঁ। নাটক এটা শুনিব বিচাৰিছোঁ যিটো এতিয়া মনলৈ আহিছে। আচলতে মনলৈ এতিয়া একোৱে অহা নাই ক'বলৈ গ'লে। এতিয়া মানে অকল বিহুৰ কথাই মূৰত সোমাই আছে, বাকী কথা আছে যদি মই এতিয়া পাহৰি গ'লোঁ। হিৰকজ্যোতি মালাকৰ সঁচাই ভাল লাগিলে, তেওঁৰ সৈতে কথা পাতি সঁচাকৈ ভাল লাগিল। নাটকৰ সংলাপ আছে মনত, কিন্তু এতিয়া মানে মনটোত মানে এনেকুৱা হৈ আছে মোৰ, নাটকৰ সংলাপ মনলৈ অহা নাই। নিশ্চয় আমি বুজি পাইছো হিৰকজ্যোতি মালাকৰ। পৰৱৰ্তী সময়ত আমি তেওঁৰ পৰা নাটকৰ সংলাপো শুনিম, সকলো শুনিম। তেওঁৰ সৰ্ববিষাৰত সকলো ফালৰ পৰা তেওঁক চলাই নিছে, সঁচাই ভাল লগা এটা কথা। আৰু গুৱাহাটী বিহু সন্মিলনীয়ে এয়া সঁচাকৈ এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলে, তেখেতক নিৰ্বাচন কৰিলে। ধন্যবাদ জনাইছোঁ হিৰকজ্যোতি মালাকৰ, আপুনি আছুতীয়াকৈ তেওঁৰ সৈতে কথা পাতিলে। এই মুহূৰ্তত বিদায় দিছোঁ আপোনাক। এনেদৰে খবৰ অব্যাহত থাকিব, লৈছোঁ আন এটা বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। 15 languages, 26 states,
1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 15 languages, 26 states, 1,200 plus reporters. লাইভ আৱাৰত এক চিন্তনীয় বিষয় আহি পৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু হোৱা একাংশ মৃতদেহক লৈ ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে আৰক্ষীয়ে প্ৰায় ৱাৰ্ডসমূহৰ পৰা মৰ্গলৈ মৃতদেহ কঢ়িয়াই লৈ যাব লগা হয় আৰক্ষীয়ে এই ক্ষেত্ৰত চিকিৎসা কৰ্মীসকলৰ পৰা কোনো সহায় লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে সোমবাৰে এজন আৰক্ষীয়ে চিকিৎসালয়ৰ এটা ৱাৰ্ডৰ পৰা এটা মৃতদেহ অকলে মৰ্গলৈ লৈ যোৱা দেখিবলৈ পোৱা গ'ল দীৰ্ঘদিন ধৰি আৰক্ষীৰ লোকসকলে এনেদৰে অকলে মৃতদেহ কঢ়িয়াই নিব লগা হৈ আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে আনহাতে জেএমচিএইচ কৰ্তৃপক্ষই বিভাগসমূহৰ মাজত যোগসূত্ৰৰ অভাৱৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জানিবলৈ দি এই অভিযোগ অস্বীকাৰ কৰিছে এনেধৰণৰ কোনো পৰিস্থিতিৰ সৃষ্টি হ'লে তাৎক্ষণিকভাৱে জেএমচিএইচৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনাইছে অধীক্ষকগৰাকীয়ে বিষয়টোক লৈ আৰক্ষীয়ে কি কৈছে বিষয়টোক লৈ চিকিৎসকে কি কৈছে দুই মেৰুত দুইগৰাকীয়ে অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা এই চিকিৎসালয়ত মৃত্যু হোৱা মৃতদেহক লৈ যোৱাৰ ক্ষেত্ৰত মৰ্গলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই এক ব্যাপক সমস্যাৰ সন্মুখীন হোৱাৰ খবৰ এটা আহিছে দুটাকৈ ভাষ্য আছে আমি শুনাবলৈ চেষ্টা কৰিম মই আজি প্ৰায় 3 বছৰ হ'ল এখন থানাত 3 বছৰ প্ৰায় আনমান বুদ্ধি ওলালে আজি যিটো পৰিস্থিতি হৈছে সেইটো পৰিস্থিতি মোৰ সদায় হয় মোৰ ক্ষেত্ৰতে আমাৰ যিকেইজন আছে ইয়াত মানে আজি যোৱাকালি এটা আননন পেচেণ্টাৰ ডেড বডি এটা ওলালে আইচলেশ্যন ৱাৰ্ডত ওলাইছিলে তেওঁলোকে 4:45 নে 4:30 এনেকৈ আমাক ইনফৰ্মেশ্যন দিলে আমি লগে লগে আহিলোঁ যে বডিটো ইয়ালৈ মানে মৰ্চাৰীত ভৰাবৰ কাৰণে কিন্তু তেওঁলোকে দুজন আমি ৱাৰ্ড বয় বিচাৰিলোঁ বা দুজন ষ্টেচাৰমেন বিচাৰিলোঁ তেওঁলোকে দিব নোৱাৰিলে নোৱাৰাৰ পাছত আমি ক'লোঁ যে আপোনালোকে এইকেইজন ব্যৱস্থা কৰক আমি আকৌ অকণমান পাছত আহি আছোঁ তাৰপিছত আপোনাৰ 8:30 বজাত আমি আকৌ আহিলোঁ বডিটো ভৰাবৰ কাৰণে তেওঁলোকেও ক'লে যে আমাৰ ইয়াত ৱাৰ্ড বয় নাই ষ্টেচাৰমেন নাই সেইটো আপোনালোকৰ ব্যৱস্থা আপোনালোকে নিজে লৈ যাওক তেনেকৈ ক'লে তাৰপিছত অকলেতো ৰাতিখন সেই বডি এটা তাৰপৰা ইমান দূৰ টানি অনাটো সম্ভৱ নহয় তাৰপিছত আজি ৰাতিটো থাকিলে আজি ৰাতিপুৱা তেখেতলোকে আমালৈ ফোন কৰিলে যে বডিটো আপোনালোকে কিয় নি আহিলে তাৰপিছত মই বোলো মেম আপোনালোকে দুজন মানুহ দিয়ক নহ'লে এজন মানুহ দিয়ক এচাইডে মই ধৰিম এচাইডে সেইজন মানুহে ধৰি যেনে তেনে আমি আনি পেলাই মৰ্চাৰীত ভৰাওঁহি তেওঁলোকে ক'লে যে আমাৰ মানুহ নাই আপোনালোকৰ দায়িত্ব আপোনালোকে কেনেকৈ নিয়ে নাজানো আপোনালোকে লৈ যাওকহি এই ওচৰৰ মানুহখিনিয়ে আমাক কমপ্লেইন দিছে কিন্তু বডিটো ছাইডত আছিলে ৱাৰ্ডৰ ভিতৰ একদম ছাইডত আছিলে তাৰপিছত মই আহিলোঁ আহি পেলাই তেখেতলোকক ক'লোঁ মেম বোলো ঠিক আছে আপোনালোকে মোক এইডোখৰ উলিয়াই দিয়ক তেখেতলোকে মোক ভিতৰৰ পৰা আনকি ৱাৰ্ডৰ ভিতৰৰ পৰা বাহিৰলৈ মোক বডিটো উলিয়াই দিয়া নাই কিমান কষ্ট কৰি মই আনিছোঁ আজি ইমান দিন হৈ গ'ল কোনো দিনাতো এনেকুৱা কথা শুনা নাই যে সহায় নকৰে আমাৰ ৱাৰ্ড গাৰ্ল ৱাৰ্ড বয় চিষ্টাৰ প্ৰত্যেক থাকিলে সহায়ো কৰে আৰু এই প্ৰথমবাৰৰ কাৰণেহে মই শুনিছোঁ এনেকুৱা এটা কথা আৰু যদি তেনেকুৱা কিবা এটা ঘটনা হৈছে কোনোবা এটা ডিপাৰ্টমেণ্টত হ'ব পাৰে কেতিয়াবা ৱাৰ্ড বয় সেইটো সময়ত নাথাকিব পাৰে বেলেগ কামত থাকিব পাৰে মোক জনাব পাৰিলে হয় বা প্ৰশাসনৰ আমাৰ যিকেইজন ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আছে ইয়াতে বা মই সদায় থাকোঁৱেই বা ফোন এটা কৰিলেও হৈ যায় নাথাকিলেও আমি মেনেজ কৰি লৈ ছল্ভ কৰি ল'লোঁ আৰু ইয়াৰ সৈতে সামৰিছোঁ আজিৰ লাইভ আৱাৰ বিদায় লৈছোঁ মই কৃপাঞ্চলে নমস্কাৰ কেৱল ষ্ট্ৰং নহয়